যে তিতাবৰ মহকুমাত যিমান মহিলাৰ সপ্তাহত অসমৰ 43 লাখ পৰিয়ালে এনেধৰণে ৰেচন কাৰ্ড পোৱাটো কিজানি ভাৰতবৰ্ষৰ ইতিহাসতে বিৰল। আৰু ইয়াতো আপোনালোকে জানে এটা মহকুমাত প্ৰায় 7,000 মানে গৰাকী মানুহে মহিলাই একেলগে ৰেচন কাৰ্ড পোৱাটো এটা বিৰল উদাহৰণ। গতিকে আমি অনুৰোধ জনাইছোঁ এয়া সীমা তাঁতী এখনি প্ৰতীকী কাৰ্ড আৰু এখন নতুন ৰেচন কাৰ্ডেৰে সীমা তাঁতীক এয়া মাননীয় মন্ত্ৰী মহোদয়ে ৰেচন কাৰ্ড প্ৰদান কৰিছে। আমন্ত্ৰণ জনাইছোঁ তছিলা গগৈ আমন্ত্ৰণ জনাইছোঁ জ্ঞানদা কটকী শৰ্মা, আমন্ত্ৰণ জনাইছোঁ লক্ষীমণি মুণ্ডা, আমন্ত্ৰণ জনাইছোঁ জ্ঞানদা কটকী শৰ্মা, আমন্ত্ৰণ জনাইছোঁ লক্ষীমণি মুণ্ডা, আমন্ত্ৰণ জনাইছোঁ মঞ্জু মল্লিক, আমন্ত্ৰণ জনাইছোঁ শ্ৰীমতী ৰুমি দত্ত শইকীয়া, মহিলা উদ্যমিতা আঁচনিখন গঢ় লৈ উঠিছে। ইয়াৰ মেইন কথা হৈছে যে আপোনালোকে 10গৰাকী মহিলাই আত্মসহায়ক গোটত কিবা এটা কাম কৰি আছে। কোনোবাই আচাৰ বনাইছে, কোনোবাই হয়তো হেণ্ডলুম কৰিছে, কোনোবাই হয়তো তামোলৰ ব্যৱসায় কৰিছে, কোনোবাই চিলাই কৰিছে। কিন্তু এতিয়া নতুনকৈ আপোনালোকে উদ্যোগিক দৃষ্টিভংগীৰে কমাৰ্চিয়েল দৃষ্টিভংগীৰে আপোনালোকে সেই কাম কৰিব লাগিব। যদি এগৰাকী মহিলাই ভাবে মই 10,000 টকা পালোঁ, তাৰপিছত পিছৰ পৰ্যায়ত চৰকাৰে আকৌ বেংকে দিব আপোনাক 12,500 টকা, চৰকাৰে দিব ছাবচিডি 12,500 টকা, সেই 25,000 টকা 10,000 35,000 হ'ল, আৰু তাৰ নেক্সট মানে পিছৰ ষ্টেপত হয়তো চৰকাৰে আপোনাক আকৌ 50,000 টকা দিব। এনেকৈ গৈ আমি 1 লাখ টকালৈ আপোনাক আগুৱাই লৈ যাওঁ। কিন্তু 1 লাখ টকাৰ পিছতো আপুনি সপোন দেখিব লাগিব যে মই আৰু কেনেকৈ আগুৱাই লৈ যাম। আজি অসমৰ ওচৰৰ কিন্তু বহু ৰাজ্য আছে, পশ্চিমবংগ আছে, পাঞ্জাৱ আছে। সেই ৰাজ্যবিলাকত মই মহিলাসকলক দেখিছোঁ, তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি নিজকে আত্মপ্ৰতিষ্ঠা কৰিছে। গতিকে মই আপোনাক আজি শুভকামনা জ্ঞাপন কৰিছোঁ। এইটো হৈছে নতুন আৰম্ভণি। মহিলাসকল আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'লে মোৰ নিজৰ পৰিয়ালটোৱে নহয়, আজি সমাজখন স্বাৱলম্বী হ'বলৈ আগুৱাই যাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন দেখিছে যে ভাৰতবৰ্ষৰ 5খন অগ্ৰণী ৰাজ্যৰ ভিতৰত অসম এখন হ'ব লাগে, তেখেতৰ সপোন কেনেধৰণে ফলিয়াব যদি মহিলাসকলে তাত আমি সহযোগিতা আগবঢ়াওঁ। 126টা বিধানসভা সমষ্টিতে এই কাৰ্যসূচীসমূহ আমাৰ মন্ত্ৰী বিধায়ক সাংসদসকলে অংশগ্ৰহণ কৰি পেলাই ৰাইজৰ সহযোগিতাত অতি সুন্দৰভাৱে আৰম্ভণি হৈছে। ইতিমধ্যে ৰাজ্যখনত 43 লাখ নতুন পৰিয়ালে এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। এই কাৰ্ডৰ এটা বিশেষত্ব হৈছে যে কাৰ্ডখন ফ্ৰী চাউল মানে পোৱাৰ বাদেও 5 লাখ টকা তেওঁলোকে স্বাস্থ্য সেৱা পাবলৈ সক্ষম হ'ব, উজ্জ্বলা গেছ আঁচনিৰ সুবিধা পাবলৈ সক্ষম হ'ব, আৰু লগতে প্ৰধানমন্ত্ৰীৰ বীমা যোজনা সেইটোৰ জৰিয়তে যিটো মানে ইঞ্চুৰেঞ্চ আঁচনি তাৰো তেওঁলোকে মানে ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মই আশা কৰিছোঁ যে দৰিদ্ৰ লোকসকলে ইমান দিনে তেওঁলোকে এখন ৰেচন কাৰ্ডৰ কাৰণে যিখিনি সুবিধাখিনি পোৱা নাছিল, আজি সেইখিনি পাবলৈ সক্ষম হৈছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু বিভাগকো ধন্যবাদ দিছোঁ, আৰু আশা কৰিছোঁ যে এই আঁচনিখনে এটা পৰিয়ালটো অধিক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব। আচ্ছা, আপোনালোকে ক'লে যে কাইলৈ অকল পঞ্চায়তৰ কাৰ্ডটো আত্মসহায়ক গোটসমূহ অকল মানে পঞ্চায়তৰ কাইলৈহে কাৰ্ড দিব। আচলতে আপোনালোকে ৰাহুল গান্ধীলৈ ভয় কৰিছে নেকি? অকল কাইলৈহে আপোনালোকে কাৰ্ডখিনি দিব? প্ৰত্যেক কাৰ্যসূচী আপোনালোকে দেখিছে যে আমাৰ চৰকাৰৰ এটা সুনিৰ্দিষ্ট সময় থাকে। সেই সময়ৰ মাজতে আমি কাৰ্যসূচীসমূহ কাৰণ সময় মূল্য আছে। আপোনালোকে দেখিলে আমি মাত্ৰ এই কাৰ্যসূচীৰ কাৰণে মাত্ৰ 3 দিন ধাৰ্য কৰিছোঁ। তেনেকৈ এদিনে ধাৰ্য কৰিছোঁ যে গোটেই অসমতে যে শৃংখলাবদ্ধভাৱে এইখিনি কামখিনি হয়, তাৰ এক্সিকিউশ্যনটো খৰতকীয়া হয়। যদি কাইলৈ কাৰ্ডখিনি দিয়া সম্ভৱ নহয় তেতিয়া কি হ'ব? সেইটো দেখা যাব কিমান আহে, কিন্তু মোৰ বিশ্বাস যে মহিলাসকল কাৰ্ড ল'বলৈ আহিব। তিতাবৰ সমষ্টিৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনাৰ পৰা কেইটামান কথা জানিবলগীয়া আছে। তিতাবৰ পৌৰসভাৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু সাংঘাতিক এটা হেমাহি কাম কাৰবাৰ চলি আছে। বিভিন্ন উন্নয়নমূলক কাম
স্থবিৰ হৈ আছে। 1,10,00,000 টকাৰ পানী যোগান আঁচনি কাম ইতিমধ্যে ফাণ্ডত জমা হৈ থাকিল, পইচা ঘূৰি যাব, কাম ডেভেলপমেণ্টৰ কাম নহ'ল। কি ক'ব আপুনি মন্ত্ৰী হিচাপে? মই আহিম এদিন পৌৰসভা আহি পেলাই মই নিজে পাৰ্চনেলি ৰিভিউ ল'ম। আপোনালোকৰ কিবা থাকিলে মোক আপোনালোকে জনাব পাৰিব। কিমান দিনৰ ভিতৰত আপোনাক লগ পাম? মই আহিম বেছি সময় এই মাহতে আহিম। জানুৱাৰীত আহিলেও ফেব্ৰুৱাৰী 1ত আহি যাম।